মহিলা কংগ্ৰেছ সভানেত্ৰী শকুন্তলা দলে ডাঙৰীয়ানে আমাৰ আদৰণি জনাব। ইয়াৰ পিছতে প্ৰাক্তন
আমাৰ গাঁও পঞ্চায়তৰ প্ৰাৰ্থী জুলি দলে ইয়াৰ পিছতে কলবাৰী চেচুগুৰি আত্মসহায়ক গোটৰ হৈ পেলানি মনিকা কুটুমে আদৰণি জনাব। কলবাৰী কেন্দ্ৰ ডিব্ৰুগড়ত আত্মসহায়ক দলে হৈ আদৰণি জনাব মামনি জনাব। তাৰপিছত জানটো মৰাণ কাৰেংগাঁও প্ৰতিজ্ঞা আত্মসহায়ক গোটৰ হৈ ইয়াৰ পিছতে আদৰণি জনাব অতীন দলে, ইলেশ্বৰী দলে, ৰেখা দলে, পদ্মৰাম দলে, প্ৰাক্তন গাঁও পঞ্চায়ত সদস্য মৰমী দলে নামনি আদৰণি জনাব। ইয়াৰ পিছতে ভূপেন দলে ঢেকেলি চাপৰি, মই তেখেতক আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছো। আমাৰ ইণ্ডিয়াত এইবোৰ প্ৰাক্তন সদস্য গাঁও পঞ্চায়তৰ তেখেতে আদৰণি জনাব। জিপি মণ্ডল কংগ্ৰেছ দ্বাৰা আয়োজিত এইখন কৰ্মী সভাত উপস্থিত থকা আমাৰ যোৱা বিধানসভা নিৰ্বাচনৰ দলীয় প্ৰাৰ্থী বাণী হাজৰিকা ডাঙৰীয়া, আমাৰ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বন্তি গন্ধিয়া ডাঙৰীয়ানী, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আমাৰ উমা নেওগ ডাঙৰীয়া, ব্লক কংগ্ৰেছৰ সভাপতি মঞ্জিত চাংমাই ডাঙৰীয়া আৰু ইয়াত উপস্থিত থকা আমাৰ প্ৰাক্তন জিলা পৰিষদৰ সদস্য ৰূপা দলে ডাঙৰীয়ানী, মঞ্চত উপস্থিত থকা মণ্ডল কংগ্ৰেছৰ সভাপতি লোকনাথ দলে ডাঙৰীয়া, ইয়াত উপস্থিত থকা যুৱ কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছৰ বিষয়াসকল আৰু ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ ৰাইজ। ইতিমধ্যে ইয়াত আহোঁতে যথেষ্ট পলম হ'ল আৰু পলম হোৱাৰ কাৰণে মই প্ৰথমে আপোনালোকৰ পৰা ক্ষমা বিচাৰিছোঁ। লগতে এই অঞ্চলটো মোৰ লগত খুব ভালদৰে চিনাকি, এটা ঘৰুৱা সম্পৰ্ক আমাৰ লোকৰ মাজত আছে। বিভিন্ন সময়ত আপোনালোকৰ মাজত আহিছোঁ, ৰাতি থাকিছোঁ, বিভিন্ন সময়ত বিভিন্ন উৎসৱত আমি একগোট হৈছোঁ আৰু এই অঞ্চলত ভিতৰত কংগ্ৰেছ দলৰ যথেষ্ট ভালপোৱা আমাৰ মানুহখিনি আছে। ইয়াৰ পৰাই মোৰ খুৰা দীপ গগৈ ডাঙৰীয়া সাংসদ হ'ল, মোৰ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ সাংসদ হ'ল আৰু দুটা জটিল নিৰ্বাচনত আপোনালোকৰ মৰম স্নেহ পোৱাৰ পিছত মই দুটা জটিল নিৰ্বাচনত পাৰ হৈ গ'লোঁ। এইবাৰ এই অঞ্চলটো আগৰ দৰে কলিয়াবৰ লোকসভা সমষ্টিৰ ভিতৰত অন্তৰ্ভুক্ত নহয়। এইবাৰ এই অঞ্চলটো যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত অন্তৰ্ভুক্ত। কলিয়াবৰ লোকসভা আজি তাৰিখত নাই। কলিয়াবৰ লোকসভা য'ৰ পৰা আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ ইমানবাৰ সাংসদ হ'ল, সেই সমষ্টিটো আজি বিজেপি দলে নাইকিয়া কৰি দিলে। ভাবিলে যে সেই সমষ্টিটো নাইকিয়া কৰি দিলে কংগ্ৰেছটো চেদেলি বেদেলি হৈ যাব আৰু কংগ্ৰেছৰ দুৰ্গ দুৰ্বল হৈ যাব। কিন্তু তেওঁলোকে গম পোৱা নাই যে কংগ্ৰেছ দলৰ শক্তি এটা সমষ্টিৰ সীমাৰ ভিতৰত নহয়, কংগ্ৰেছ দলৰ শক্তি আপোনালোকৰ মৰম আৰু আপোনালোকৰ স্নেহৰ ভিতৰত লুকাই আছে। কংগ্ৰেছ দলৰ শক্তি আপোনালোকৰ মুখৰ হাঁহিত লুকাই আছে, কংগ্ৰেছ দলৰ শক্তি আপোনালোকৰ হাতৰ চিনত লুকাই আছে। আজি যিদৰে ৰাইজ ওলাই আহি মৰম আৰু স্নেহেৰে আমাক আদৰিছে, সেয়া হৈছে আমাৰ দলৰ শক্তি। আৰু আজিৰ তাৰিখত আমাৰ দলৰে হওক বা অন্য দলৰে হওক, সকলোৱে কৈছে যে এইবাৰ আমি জিকিম, এইবাৰ আমি জিকিম। আৰু জিকা কাৰণটোৱে হৈছে যে সকলোৱে এই যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত যিমানবোৰ অঞ্চল সোমাইছে, সকলোৱে এটা শক্তিশালী কণ্ঠ দিল্লী সদনত শুনা পাবলৈ বিচাৰে। সকলোৱে বিচাৰে যে আমাৰ সমস্যা ভৱিষ্যত কোনোবা ব্যক্ত কৰে। কলবাৰী ললিতী সমস্যা যিদৰে মই দিল্লী সদনৰ ভিতৰত আমি ব্যক্ত কৰিছোঁ, অনন্য সমষ্টিৰ ৰাইজেও আশা কৰে যে ভৱিষ্যত আমি তেওঁলোকৰ সমষ্টিৰ নামবোৰ দিল্লী সদনৰ মজিয়াত আমি উত্থাপন কৰিম। আজি এই নিৰ্বাচন আমাৰ ব্যক্তিগত নিৰ্বাচন নহয়,
এই নিৰ্বাচন যোগেদি আমি ৰাইজৰ কিছু গুৰুত্বপূৰ্ণ বিষয়বোৰ আমি উত্থাপন কৰিছো। আমি উত্থাপন কৰিছো এই আশাকৰ্মী অংগনবাড়ী কৰ্মীখিনিৰ বিষয়বোৰ, যিসকলে দৰমহা বৃদ্ধি পোৱা এটা সুবিধা বিচাৰিছে। আমি সেই সমস্যাবোৰ উত্থাপন কৰিছো আমাৰ শিপিনীসকলে, যিসকলে আজি থলুৱা গামোচা বৈ আজি তেওঁলোকৰ আমাৰ উপযুক্ত মূল্য আজি তাৰিখত তেওঁলোকে পোৱা নাই। আমি সমস্যাবোৰ উঠাইছো যুৱকসকলৰ, যিসকলে উচ্চ শিক্ষা অনুষ্ঠানত যিদৰে আৰ্থিক সহায় পাব লাগে, যাতায়াতৰ যিদৰে আৰ্থিক সহায় পাব লাগে, আমি তেওঁলোকৰ কথাবোৰ আমি উল্লেখ কৰিবলৈ বিচাৰিছো। আমি উল্লেখ কৰিবলৈ বিচাৰিছো যে এই কা আইনটো বৰ্তমান চৰকাৰে কৰিছে যে জনজাতি এলেকাত, যে BTAD এলেকাত তেওঁলোকে কৈছে নালাগে আৰু বিভিন্ন সাধাৰণ এলেকাত লাগিব। এই কা আইন দি আমাৰ মানুহৰ মাজত যে বিভাজন সৃষ্টি কৰিবলৈ বিচাৰিছে, আমি সেই বিষয়লৈ আমি নিৰ্বাচনত নামিছো। আৰু সেইখন আমি নিৰ্বাচনত নামিছো আমাৰ বাক স্বাধীনতা সুৰক্ষিত কৰি ৰাখিবলৈ। আমি এইখন চৰকাৰ বিৰুদ্ধে কিবা কৰিব পাৰো নে নোৱাৰো? দিছপুৰত বহি থকা কিছুমান নেতা যি নিজকে ইমান শক্তিশালী ভাবে, আজি তেওঁলোকৰ বিৰুদ্ধে আমি মাত মাতিব পাৰো নে নোৱাৰো? এই যে আমাৰ মানুহৰ মাজত ক'ৰবাত ন ক'ৰবাত ভয় লুকাই আছে, ক'ৰবাত ন ক'ৰবাত তেওঁলোকৰ কণ্ঠ আগৰ দৰে ব্যক্ত কৰিব পৰা নাই। আজি সেই ভয়টো নাইকিয়া কৰিবলৈ, সেই কণ্ঠটো পুনৰবাৰ মুকলি হ'বলৈ আমি এই নিৰ্বাচনত নামিছো। সেইকাৰণে এই নিৰ্বাচন অসমৰ যুৱকসকলৰ নিৰ্বাচন, অসমৰ আশাকৰ্মী অংগনবাড়ী কৰ্মীসকলৰ নিৰ্বাচন, অসমৰ আইসকল বয়োজ্যেষ্ঠসকলৰ নিৰ্বাচন। এই অসমৰ এই নিৰ্বাচন হৈছে মিচিং, বড়ো, কাৰ্বি, অসমীয়া, দেউৰী সকলোৰে নিৰ্বাচন। আৰু সেইকাৰণে এইবাৰ সকলোৱে আমাক যোগদান কৰিছে, বিৰোধী ঐক্য মঞ্চই আমাক সমৰ্থন জ্ঞাপন কৰিছে। আৰু এই কথাটো নিশ্চিত যে আমাৰ বিৰোধী সকলো গম পাই গৈছে যে এইবাৰ আমি জিকিবলৈ গৈ আছো। মাত্ৰ 25টা দিন আছে। এই 25টা দিনৰ ভিতৰত আমি অলপ কষ্ট কৰিব লাগিব। কি কষ্ট কৰিব লাগিব? যে অলপ আমি মানুহৰ ওচৰত গৈ তামোল পাণ লৈ অলপ কথাখিনি বুজাব লাগিব। যুৱকসকলে নিজৰ এটা গোট খুলি অলপ ল'ৰা ছোৱালীবোৰ লগত কথাখিনি পাতিব লাগিব। মহিলাখিনি আমাৰ মহিলা কংগ্ৰেছ আছে, ৱাৰ্ড কংগ্ৰেছ আছে, অলপ তেওঁলোকে প্ৰতিদিন মানুহৰ অলপ ঘৰত গৈ কথাখিনি বুজাব লাগিব। মই ভাবো যদি আমি 2 মিনিট যদি মানুহৰ লগত বহি অলপ কথাখিনি পাতো, তেওঁলোকে নিজে ক'ব কি নহয় হয় সঁচা, এইবাৰ দিল্লীত আমাক এজন ভাল প্ৰতিনিধি লাগে। তো এই কষ্ট অলপ আপোনালোকে কৰক। ময়ো অহা 20-25 দিন কষ্ট কৰিবলৈ সাজু আছো। আৰু মই বিশেষ আৰু দীঘলীয়া ক'ব নিবিচাৰো। আৰু বিভিন্ন সমস্যা বিভিন্ন অনুষ্ঠানত যাবলৈ আছে। তো সেইকাৰণে এই অঞ্চলৰ লগত মোৰ ভাল চিনাকি আছে। আকৌ আপোনাক লগ পাম। এইখিনিয়ে কথা কৈ মই ইয়াতে নিজৰ চমু দুআষাৰ সামৰিছো। ধন্যবাদ। জয় হিন্দ, জয় আসাম। খুব ভাল লাগিছে। এবাৰ আমি জিকিম নিশ্চিত, এবাৰ জিকিম। ঠিক আছে, ধন্যবাদ।